পিবত ভাগবতং রসমালয়ং মুহুরহু রসিকা ভুবি ভাবুকা পিবত ভাগবতং রসমালয়ং মুহুরহু রসিকা ভুবি ভাবুকা হরি রাম 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 মঙ্গলা শরণ পদ কৃষ্ণ পদ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বর যার আজ্ঞাহিরে বহে ব্রহ্মাহ মৎস্য কুৰ্ময়াদি অংশয় অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপুম সাহৰি অন্তু যুৱতময়াতি অহুৱজা কস্মৰি সমস্ত জগত উধা ৰকজাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম অ প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি কস্মৰণে আৰম ভৰ হিধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ সুত শৌনক সংবাদ প্ৰথম স্কন্ধৰ পহৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া
সুধা ৰিয়াতা ৰহাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক হুপা দিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা শৌনক প্ৰমুখে শুনে সুত মহামানী यत्र गायन्ति तत्र तिष्ठामि नारद नारदत কৈছে যে হে নারদ নাহম তৃষ্টামি বৈকুণ্ঠে বা নাহম বসামি বৈকুণ্ঠে বা তিষ্টামি বৈকুণ্ঠে বা বসামি বৈকুণ্ঠে বোলে যোগীৰ হিয়া এৰি সমুদায় ভক্তৰ বোলে মই নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা শুনি থাকোঁ আৰু য'ত নেকি ভগৱন্তৰ কথা অমৃত শ্ৰৱণ আৰু কীৰ্তন হয় যিমান তীৰ্থবিলাক আছে বাপাইসকল বৰ গুৰুত্বপূৰ্ণ কথা এতিয়া আমি তীৰ্থ ভ্ৰমণ কৰিব যাব নালাগে যিমান তীৰ্থবিলাক আছে বোলে তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সৰ্বাণি তীर्थानि বসন্তি তত্ৰ যথা অদ্বৈত দ্বাৰা কথা প্ৰসংগ য'ত ভগৱানৰ কথা ঈশ্বৰ কৃষ্ণ কথা প্ৰসংগ হয় য'ত ঈশ্বৰ কৃষ্ণ কথা গুণানুকীৰ্তন হয় বোলে যিমান তীৰ্থবিলাক আছে গংগা আদি কৰি যিমান তীৰ্থ আছে তৈত্যহে কৰে নিবাস বুলি কৈছে গতিকে আজি এই পবিত্ৰ স্থানত তীৰ্থবিলাকো আহি উপবিষ্ট হৈ আছে বোলে তীৰ্থবিলাকনো কেনেকৈ আছে সেইটো এটা জানিব লগা কথা অগ আৰু নগ অগ মানে হৈছে এই চৰাচৰ জগতখনক অগ বুলি কয় আৰু পৰ্বত পাহাৰবিলাকক নগ বুলি কয় অগ আৰু জগ অগ আৰু নগ জগ তেৰি কায়া ভগৱন্তৰ বিশ্বৰূপটো যেতিয়া প্ৰকাশ হয় ভগৱন্তৰ বিশ্বৰূপটোক কেনেকৈ আমি দৰ্শন পাওঁ বোলে বিশ্বৰূপটোক এনেকুৱা দৰ্শন পাব লাগিব আপুনি মই যে ভগৱন্তক উপলব্ধি বিশ্বৰূপত গোটেই জগতখনক আমি জ্ঞানীসকলে ভকতসকলে বৈষ্ণৱসকলে কেনেকৈ দৰ্শন পায় যে এই যে চন্দ্ৰ আৰু সূৰ্য ৰাত্ৰি দিনে যে প্ৰকাশ কৰি আছে সেই চন্দ্ৰ আৰু সূৰ্যটো ভগৱন্তৰ নেত্ৰ হয় কৃষ্ণ দেই ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ দৰ্শন এতিয়া আমি যে কওঁ যে ঈশ্বৰ সৰ্বেই ভূতেশ্ব ভূতাত্মা অৱস্থিত বা সৰ্বম বিষ্ণুময়ম জগত গোটেই জগতখন বিষ্ণু হয় ভগৱন্তৰে গোটেই জগতখন ভগৱানৰে হয় যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰি বিনে নাহিকে পৃথক যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে এতিয়া আমাৰ যিসকল বিষয়ী মানুহ হৰিৰ মায়াত কেনেকৈ মোহিত হৈ থাকে এই তত্ত্বটোকে আপোনালোকৰ মাজত প্ৰচাৰ কৰিছোঁ এতিয়া আমি উপলব্ধি কৰিব লাগিব কেনেকৈ উপলব্ধি কৰিম ভগৱন্তৰ চন্দ্ৰ আৰু সূৰ্যটোৰ নেত্ৰৰ লগত তুলনা কৰিছে আৰু এই পৰ্বত পাহাৰ যিমান অগনগ যিমান বস্তুবিলাক আছে সেইবিলাক ভগৱন্তৰ হাড় হয় হাড়ি দেই যে আমাৰ মাজত শৰীৰটোৰ মাজত যে হাড়িবিলাক আছে হাড়বিলাক আছে এইভাৱে আমি উপলব্ধি কৰিব লাগিব
আৰু নদ নদীবিলাক ভগৱন্তৰ হীৰা হয়। আপোনাৰ নদ নদীবিলাক ভগৱন্তৰ হীৰা। আৰু 7টা পাতালৰ তলত ভগৱন্তৰ যিটো চৰণ তল আছে, পদতল, পদতল মানে পাতাল, হয়নে বাৰু? পদতল মানে চৰণ, পাতালটো হৈছে ভগৱন্তৰ চৰণটো। আৰু ভগৱন্তৰ এই ওপৰ ব্ৰহ্মলোকৰ ওপৰত আছে বৈকুণ্ঠ ধাম, য'ত ভগৱন্তৰ এই বিৰাট ৰূপটোক দৰ্শন পায়। আৰু ভগৱন্তৰ এটা ৰূপ হৈছে একেবাৰে সূক্ষ্মতকৈ সূক্ষ্ম, যি বেদে কৈছে অনুৰণি আনিয়াম মহতো মহিয়ান, যি অনুতকৈ অনু, সূক্ষ্মতকৈ সূক্ষ্ম আৰু মহানতকৈ মহান, সেইজনৰ ঈশ্বৰৰ বিভূতিত আমি আজি এই শ্ৰৱণ কীৰ্তনৰ যোগেদি তেওঁক উপলব্ধি কৰিব লাগিব। কৃষ্ণ আজি এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি সমস্ত জীৱতে যে কৃষ্ণময়, কৃষ্ণ তত্ত্ব কেনেকুৱা সোমাই আছে, এই উপলব্ধিটো যাৰ হৃদয়ত প্ৰকাশ হৈ যায়, তেওঁ এই নিৰ্গুণ ভগৱন্ত কৃষ্ণ ভক্তিটো লাভ কৰিব পাৰে। তো গতিকে সেই নিৰ্গুণ ভক্তিটো ক'ত পাব, ক'ত লাভ কৰিব? তো ভগৱন্তই উদ্ধৱক কৈছে, হে উদ্ধৱ, প্ৰথমে তুমি ভকতৰ সংগ ল'ব লাগিব। মোক জানিবলৈ হ'লে বোলে প্ৰথমে তুমি কাৰ ওচৰত যাব লাগিব? ভকতৰ ওচৰত, হয়নে বাৰু? কৃষ্ণ এতিয়া ভকতৰ সংগ নোলোৱাকৈ কিন্তু মোক তুমি দৰ্শনো লাভ কৰিব নোৱাৰিবা। সেইকাৰণে কৈছে উদ্ধৱক, ই ৰাম মাধৱে বুলন্ত সখী শুনা পৰিছে দ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে সাৰি বেদ, ৰাম তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি, হে ৰাম কৰ্ণতক সন্ত কথা কৃষ্ণ গৈ পকৰি, নাহি খে উত্তম সখী সৎসংগত পৰে। গতিকে এই সাধুৰ সংগতেহে ভকতি হ'ব। আমি সেই কৃষ্ণ তত্ত্ব, কৃষ্ণ ভক্তি, কৃষ্ণক আমি উপলব্ধি কৰিব পাৰিম। গতিকে এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, যেতিয়া কৃষ্ণই যেতিয়া এই ধৰাধামত আছিল, প্ৰায় এই পৃথিৱীত কৃষ্ণ 125 বছৰলৈকে আছিল এই পৃথিৱীত। আৰু পৃথিৱীৰ যিবিলাক দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম ৰক্ষাৰ হেতু পূৰ্ণৰূপী পৰম ব্ৰহ্ম পৰমাত্মা যুগে যুগে অৱতাৰ হয়, আপোনালোক জানে। অৱতাৰ হৈ আহি ভগৱন্ত কৃষ্ণ তত্ত্ব পৰমাত্মা ভগৱান অৱতাৰৰ অন্তত শেষত যেতিয়া বৈকুণ্ঠ যাবৰ আগমুহূৰ্ততে উদ্ধৱক কৈছিল, হে উদ্ধৱ, উদ্ধৱে প্ৰশ্ন কৰিছিলে, প্ৰভু যে তোমাক আমি ক'ত লগ পাম আৰু কেনেকৈ লগ পাম? প্ৰশ্ন, তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে ক'ত দৰ্শন পাব, ক'ত লগ পাব প্ৰভু? তেতিয়া ভগৱন্তই উদ্ধৱক কৈছিল, হে উদ্ধৱ, মোৰ সমস্ত বৈভৱ, সমস্ত বলবীৰ্য মই তিৰোহিত হৈ মই ভাগৱত সমুদ্ৰত সোমাই যাম। আজি যে আপোনালোকৰ আগফালে বা আমাৰ আগফালে এই বৈকুণ্ঠ শাস্ত্ৰ ভাগ আছে, এই ভাগৱত ভাগ কোনো কিতাপ বা গ্ৰন্থ বা শাস্ত্ৰ নহয়। বোলে কিতাপো নহয়, গ্ৰন্থ নহয়, শাস্ত্ৰ নহয়, বোলে নহয়। বোলে ভাগৱত কি হয়? ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। আমাৰ গুৰুজনাই সাক্ষাৎ ভাগৱত প্ৰতিষ্ঠা কৰি ৰাখিছে আমাৰ গুৰু আসনত, হয়নে বাৰু? তো এই কলিযুগত ভগৱন্তক সশৰীৰে কোনেও লগ নাপাব, কোনেও দৰ্শন নাপাব। কৃষ্ণক পাবলৈ হ'লে হয় ভকতৰ আশ্ৰয় লওক,
ভকত আৰু ভগৱন্তৰ মাজত একো পাৰ্থক্য নাই। নহ'লে আপুনি এই বাগ্ময় মূৰ্তি ভাগৱতক দৰ্শন কৰিব। ভগৱন্তই কৈছে যে মই ভাগৱততে সদায় থাকিম। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠ দৰ্শনে পাপ নাশিনে। গতিকে আমি ঈশ্বৰৰ প্ৰতি এই যিটো শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি আমি সেই ঈশ্বৰ তত্ত্বক আমাৰ হৃদয়তে আমি লগ পাব পাৰোঁ। বাপাইসকল, ভগৱন্ত বস্তুক আপুনি মই বাহিৰত বিচাৰি যাব নালাগে। বহুত মানুহে ভাবে ভগৱান বাহিৰত আছে, হয়নে বাৰু? বহুতে ভাবে যে ঈশ্বৰ কোনোবা এটা মন্দিৰত সোমাই আছে, ঈশ্বৰ কোনোবা এটা নামঘৰত সোমাই আছে, ঈশ্বৰ কোনোবা এটা ডাঙৰ তীৰ্থত সোমাই আছে। কিন্তু আমাৰ গুৰুজনাই আমাক ঈশ্বৰ তত্ত্বক ক'ত দেখুৱালে যে ভগৱন্তক আপুনি বিচাৰিবলৈ হ'লে দেৱৰ ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লয়ো এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা হৰি হবাৰো ইয়াত। এতিয়া আমাৰ গুৰুজনাই আমাক হৃদয়তে ঈশ্বৰ তত্ত্বক উপলব্ধি কৰিবলৈ কৈছে। বুজি পাইছেনে কথা? সেইকাৰণে হিন্দীতো কৈছে না যাওঁ কাশী, কাশীলৈ যাব নালাগে। না যাওঁ কাশী, না যাওঁ বৃন্দাবন, বোলে বৃন্দাবনো যাব নালাগে। না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন, য'ত আমি আসন পাৰিলোঁ, যাহা বিছালো আসন অহি মেৰি অবিনাশী। অবিনাশীক বিচাৰি আপুনি বাহিৰলৈ যাব নালাগে। সেইকাৰণে ভক্তি ৰত্নাকৰ গ্ৰন্থত গুৰুজনাই কৈছে এই ৰাম বাহিৰে ভিতৰে জানা সমস্ত ভূততে, এই ৰাম পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ, যেন জগতত ব্যাপী আছয় আকাশ, সেহিমতে সমস্ততে কৰোঁ প্ৰকাশ। এই ৰাম নুচুবয় দুখ গুণ অমুক জগতৰে, সেহিমতে বিচাৰিবা সমস্ত ভূততে। মোক দুখ গুণে চুব নোৱাৰে। গতিকে বাপাইসকল, ভগৱন্ত বস্তু আমাৰ হৃদয়ত স্থিতি হয়। আজি যে কোনে ভাগৱত শুনিছে, আপোনালোক আমি ভাবিছোঁ ইমান দূৰৰ পৰা কোনোবা মটৰ চাইকেলে চাইকেলেৰে গাড়ীৰে আহি ভাগৱত শুনি আছোঁ বুলি ভাবিছে। বহুতে ভাবিছে আমি শুনিছোঁ বুলি ভাবিছে। সেইটো মিছা কথা, আমি শুনা নাই। বোলে ভগৱন্তহে ভগৱন্তৰ কথা শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম। বোলে কোনে কাৰ কথা শুনিছে? আমাৰ হৃদয়ত তেওঁহে বহি আছে, হয় নাই বাৰু? এতিয়া আমাৰ হৃদয়ত তেওঁ চৈতন্য ভগৱন্ত কৃষ্ণ বহি আছে আৰু কৃষ্ণ কথাহে কৃষ্ণ শুনি আনন্দ লৈ আছে। এতিয়া আমি বহুতে ভাবিছোঁ বোলে আমি ভগৱন্তৰ কথা শুনিবৰ কাৰণে ইমান দূৰৰ পৰা আহিলোঁ নেকি? বোলে মিছা কথা। ভগৱন্তৰ কৃপা নহ'লে এই স্থানলৈ আহিব পাৰিলোহেঁতেনে বাৰু? নোৱাৰিলোঁ। ভগৱন্তৰ কৃপা নহ'লে এই আয়োজনটো কৰিব পাৰিলেহেঁতেনে বাপ? নোৱাৰে। সকলো বস্তু কৃষ্ণই। বোলে অনিল তাঁতী বাপে এই কথাবিলাক ক'ব পাৰিবনে বাৰু? বোলে ভগৱন্ত কৃষ্ণই কোৱাই আছে, হয়নে প্ৰভু? গতিকে ভগৱন্তৰ ব্যতিৰেকে আমাক কোনেও, ভগৱন্তই কৈছে অৰ্জুনক, হে অৰ্জুন ময়া দেক্ষণী প্ৰকৃতি সূৰ্যতো চৰাচৰম, মোৰ অবিহনে এটা গছৰ পাতো নলৰে বুলি কৈছে। ঔ হৰি ঔ ৰাম। যদি গছৰ পাতো নলৰে তেনেহ'লে আপুনি মই গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো কাৰ দ্বাৰা পৰিচালনা হৈ আছে? এই কথাটো আমি ক'ত পাম? ভগৱন্তৰ ভক্তিৰ কৃপাৰ পাত্ৰ যেতিয়া হ'ম, তেতিয়া আমি এই তত্ত্বটো গম পালে মানে কি হ'ব? এতিয়া আমি বহুতে এই তত্ত্বটো নজনাৰ কাৰণে মই কৰিছোঁ এই ভাৱনাটো, অহংমম্ম ভাৱ আমাৰ মানুহবিলাকৰ দেখা পোৱা যায়।
ময়ে কৰিছোঁ, মোৰ দ্বাৰাই এই কামবিলাক হৈছে, হয়নে প্ৰভু? বেয়া নাপাব, মই আঞ্চলিকৰ সভাপতি, বেয়া নাপাব। তাঁতীবাপ ব্যাখ্যাকাৰক, তাঁতীবাপৰ নিচিনা পাঠক নাই। এই যে অহংমংম ভাৱবিলাক যে আমাৰ উৎপন্ন হৈছে, কিহৰ কাৰণে হৈছে? যে ইয়াৰ মূলতে কাৰণ আমি এই ঈশ্বৰ তত্ত্ব যি পৰম সপ্ৰেম বা প্ৰেম ভক্তিটো আমি উপলব্ধি নকৰাৰ কাৰণে, এই অহংভাৱটোৰ কাৰণে ভগৱন্তই আমাক মায়াৰে আৱৰিত কৰি ৰাখিছে। এই মায়াৰ পৰা আপুনি মই কেনেকৈ বাচিম, কেনেকৈ মুক্তি হ'ম? যেতিয়া আমাৰ ভগৱন্তৰ প্ৰতি ভগৱন্তক আমি সম্বন্ধ কৰিম, ৰিলেশ্যন কৰিম। এতিয়া আমি ভগৱন্তৰ লগত সম্বন্ধ ৰাখিব লাগিব। যেনেকৈ গোপীসকলে কেনেকৈ সম্বন্ধ ৰাখিছিল, হয়নে বাৰু? গোপীসকলে ভগৱন্তক সপ্ৰেম ভক্তিৰ যোগেদি প্ৰেম ভক্তিৰে সম্বন্ধ ৰাখিছিল, হয়নে বাৰু? তো আমি জীৱ আত্মাবিলাক অনেক অনেক সম্বন্ধ ভগৱন্তৰ লগত কৰিব লাগিব। গোপীসকলে সখাৰূপে ভগৱন্তক সম্বন্ধ কৰিছে। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, এইবিলাক আপোনালোকৰ আমাৰ সকলোৰে আছে, থাকিবই, কোনো মিটাব নোৱাৰে। কিন্তু এইবিলাক যদি আপুনি এই সংসাৰত লগাব, তেনেহ'লে এইটোৱে হৈছে মায়া। আৰু কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰবিলাক যদি আমি কৃষ্ণক অৰ্পণ কৰিব পাৰোঁ, কৃষ্ণৰ চৰণত লগাব পাৰিলেই আমি মায়াৰ পৰা মুক্ত হ'ব পাৰোঁ। কৃষ্ণ বোলে কেনেকৈ মুক্ত হ'ব পাৰোঁ? ভগৱন্তক যদি ক্ৰোধভাৱেও যদি ভাবে, যদি বৈৰীভাৱেও যদি চিন্তা কৰে, শত্ৰুভাৱে, হয়নে বাৰু? বোলে শত্ৰুভাৱেও যদি কৃষ্ণক ভজে, কৃষ্ণৰ চিন্তা কৰে, তেনেহ'লে তেওঁ মুক্তি হ'ব। কোনোবা যদি বোলে প্ৰেমিক হিচাপে বোলে কাম ভাবে, আটাইতকৈ দুৰ্গুণ বেয়া ব্যৱস্থাটো হৈছে কাম ভাৱনা। কামাতুৰ হৈ কিনি গোপীসকলে বিষয়ৰ সংসাৰত তেওঁলোকৰ এই মনটো আসক্তি নকৰি তেওঁলোকে কি কৰিলে? কৃষ্ণতে অৰ্পণ কৰিলে, কৃষ্ণকে স্বামী হিচাপে পাবলৈ চেষ্টা কৰিলে। তেতিয়া কি হ'ল? গোপীসকলো কৃষ্ণৰ সেই পৰম ভক্তি লাভ কৰিলে, হয়নে বাৰু? শিশুপাল, ৰাৱণ, এই কংস ইত্যাদি ইত্যাদি বৈৰীভাৱে চিন্তা কৰিছিল, কিন্তু ভগৱন্তক লাভ কৰিলে। গতিকে বাপাইসকল, আমাৰো এই মনটো কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ আমাৰ আছে, থাকিবই। কোনো এইটো দলিয়াই খুলি দিয়া বস্তু নহয়, পেলাই দিয়া বস্তু নহয়। এই সংসাৰত এই শৰীৰটোত আমাৰ আছে। কিন্তু এইবিলাক বস্তু আমি কৃষ্ণত অৰ্পণ কৰিব লাগিব মনেৰে। আমি যদি ভগৱন্তক প্ৰেমভাৱে যদি ভক্তি কৰোঁ, শত্ৰুভাৱে ভক্তি কৰাজন যিটো আনন্দ পাইছিল, সাৰূপ্য লাভ পাইছে, কৃষ্ণৰ চৰণ কমলত গৈ নিজৰ কৃষ্ণৰ নিচিনাৰ সুবহু ৰূপ পাই গ'ল। কিন্তু আমি যদি প্ৰেমভাৱে ভগৱন্তৰ ভক্তি কৰিম, তেনেহ'লে তেওঁ তাতোতকৈ বেছি আনন্দ লাভ কৰিব পাৰোঁ। গতিকে এই ভাগৱত বেলেগকৈ আপোনালোক ক'ৰ পৰা আহিছিল, কেনেকৈ আহিছিল, কোনে কাক গাইছিল, এইবিলাক আমি আপোনালোকৰ মাজত ক'ব নাযাওঁ। কাৰণ এইবিলাক তত্ত্ব আপোনালোক জানেই, যে বৈকুণ্ঠৰ শাস্ত্ৰ কেনেকৈ আহিছিল পৃথিৱীলৈ, কেনেকৈ পৃথিৱীত প্ৰচাৰ হৈছিল, বোলে কোনে প্ৰচাৰ কৰিছিল আৰু কোনে কোনে ইয়াৰ ফল পাইছিল, হয়নে বাৰু? পূৰ্বতে নজানে কেবে পৃথিৱীত শোকদেৱে, কলিযুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়া আকৌ কৰ্ণ ভৰি, মহাভাগ্য আছে যাৰ মহাভাগ্য আছে, সেইসকলে ইয়াৰ পান কৰিব পাৰিবই। আৰু তেওঁক বাধা দিব নোৱাৰে, তেওঁ নিজে নিজে আহি যাব। বুজি পাইছেনে কথাটো বাপাইসকল? সেইকাৰণে আমি এই কলিযুগত এই মহাভাগৱত বস্তুক লাভ কৰিলোঁ। যুগ হৈছে চাৰিটা: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এতিয়া আমি কোনটো যুগত কি কাম কৰিলে আমাৰ এই 24 তত্ত্ব দেহাটো, এই আত্মতত্ত্ব দেহাটো, আত্মাত যি সোমাই আছে 24 তত্ত্বৰে দেহাটোত আত্মা সোমাই কিনি আমাক পৰিচালনা কৰি আছে। আমি অনেক যোনি ভ্ৰমণ কৰাৰ পিছত কৃষ্ণ কৃপা কৰি আমাক এই মনুষ্য শৰীৰটো দিছে। মনুষ্য শৰীৰটোৰ বাকীবিলাক শৰীৰ পাইছিলোঁ, সেইবিলাকৰ সংস্কাৰবিলাকো আমাৰ মাজত সোমাই আহিছে। এতিয়া এই সংস্কাৰবিলাকক আমি আঁতৰাবৰ কাৰণে কি কৰিব লাগিব? তো সেইকাৰণে সনাতন ধৰ্মত 16টা সংস্কাৰ হয়, নিয়ম মতে, বেদৰ মতে দেই, 16টা সংস্কাৰ হয়।
প্ৰথম সংস্কাৰটো গৰ্ভ সংস্কাৰ, তাৰপিছত নাম সংস্কাৰ, জাতকৰ্ম সংস্কাৰ, এনেকুৱা সংস্কাৰবিলাক আছে। একেবাৰে অন্তিম সংস্কাৰ বুলি কোৱা হয়, মানে যেতিয়া এই শৰীৰটো চিতাত দাহ কৰি দিয়ে, সেইটো হৈছে অন্তিম সংস্কাৰ দেই। বিবাহ সংস্কাৰো আছে, অনেক অনেক সংস্কাৰ আছে। কিন্তু আমি এই সংস্কাৰবিলাক আমি আমাৰ যে গুৰু পৰিচয় হয়, কৃষ্ণক আমাক যেতিয়া আচাৰ্যসকলে চিনাকি কৰি দিয়ে, সেইটোৱে হৈছে আমাৰ সংস্কাৰ। আমাৰ সংস্কাৰ হৈ গ'ল জীৱবিলাক। কৃষ্ণত যেতিয়া শৰণ হৈ গ'ল, তেতিয়াই জীৱবিলাক 16টা সংস্কাৰ লাভ কৰিব পাৰিলে। ঔ হৰি ঔ ৰাম। বোলে আপোনালোকৰ আমাৰ 16টা সংস্কাৰ বেদৰ মতে নাই হোৱা। বোলে বেদৰ মতে আমাৰ নাই হোৱা, কিন্তু ঈশ্বৰ কৃষ্ণৰ আজ্ঞাত হৈছে। আৰু বেদৰ মূল ৰহস্য কোন? বোলে বেদৰ মূল গুপুত ধনটো কোন? বোলে নাৰায়ণ ভগৱান কৃষ্ণ। তো গতিকে আমাৰ যেতিয়া শৰণ হৈ গ'ল, তেতিয়া আমি ঈশ্বৰৰ 16টা সংস্কাৰ আমাৰ শেষ হৈ গ'ল। এতিয়া অন্তিম সংস্কাৰটো আমাৰ শুদ্ধভাৱে আমাৰ হ'ব। কাৰণ ভকতে যেতিয়া আপোনাক চিতাত জুই লগাই দিব, এই শৰীৰটো ভকতৰ স্পৰ্শ হৈ যোৱাৰ লগে লগে পবিত্ৰ হৈ যাব, হয়নে বাৰু? গতিকে এই 16 সংস্কাৰো আমাৰ হৈ যাব সম্পূৰ্ণ। কিন্তু এতিয়া আমি কৰিবলগীয়া কৰ্মটো কি? যে আত্মাত পৰমাত্মা ভগৱন্ত আছে, এই উপলব্ধিটো আমি কৃষ্ণ তত্ত্বক লাভ কৰিছোঁ শ্ৰৱণ কীৰ্তনৰ মাধ্যমত। ভগৱন্তক বুজি পাব লাগিব, আমি ক'ৰ পৰা আহিলোঁ, মই এই সংসাৰত থাকি মোৰ কৰণীয় কৰ্মটো কি? কি কাম কৰিলে আমি এই আত্মতত্ত্বটোক তেওঁৰ ওচৰলৈ, আচল যিটো ঠিকনা, য'ৰ পৰা আহিছিলোঁ আমি, সেই কৃষ্ণ তত্ত্বত বিলীন কৰিব পাৰিম। মই ক'ৰ পৰা আহিছিলোঁ, ক'লৈ যাব লাগিব, এই যেতিয়া মোৰ এই দেহটো, এই শৰীৰটো ইয়াত বিলীন হ'ব, পঞ্চভূত শৰীৰটো, আমাৰ আত্মতত্ত্বটো ওলাই ক'লৈ যাব, আমাৰ মূল এড্ৰেছটো কি, এই তত্ত্বটো আমি উপলব্ধিৰ কাৰণে আজি ইয়াত সাধু সংগ কৰিছোঁ বাপাইসকল। সেইকাৰণে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, এই কৃষ্ণ তত্ত্বক জানিবৰ কাৰণে। সেইকাৰণে পদবন্ধে আমাক কৈছে যে সেই কৃষ্ণ তত্ত্বক জানিবলৈ হ'লে কি কৰিব লাগিব? যে জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। যিজন সুপ্ৰিম, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী, সেইজন শ্ৰী ভগৱন্ত কৃষ্ণ চৰণ কমলত শৰণাপন্ন হ'ব লাগিব। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, মোৰ মায়াৰ পৰা তুমি নিবৃত্তি পাবৰ কাৰণে কি কৰিব লাগিব? হে অৰ্জুন, মামেব প্ৰপদ্যন্তে মায়া মেতম তৰন্তি তে। মোৰ ওচৰত তুমি শৰণ ল'ব লাগিব, আশ্ৰয় ল'ব লাগিব। এতিয়া জীৱই যেতিয়ালৈকে কৃষ্ণ চৰণত শৰণ নলয়, আশ্ৰয় নলয়, তেতিয়ালৈকে কিন্তু তেওঁ জীৱ মুক্তি হ'ব নোৱাৰে। সেইকাৰণে শৰণটো আমাৰ মূল বস্তু।